হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে বাৰু ৰোল খাই ভাল পায়নে? ঘৰতে আজি ৰোল বনালোঁ। আগৰকেইটা ভিডিঅ'ত দেখিলেই চাগে আপোনালোকে কেনেকৈনো বনালোঁ। আৰু গোটেইখিনি আচলতে পনীৰৰ যিখিনি মিক্সাৰ হয়, বিশেষকৈ দৈ লগাই পেলাই যিখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ, গোটেইখিনি একেলগে দি দিলোঁ। আৰু ইয়াত মই ভেজিটেবল অইল ইউজ কৰিছোঁ। ল' ফ্লেমত থৈ দিছোঁ। আপোনালোকে গোটেইখিনি একেলগে মিক্স কৰোঁতে সাধাৰণতে একেবাৰে গেছটো অফো কৰি ল'ব পাৰে। এতিয়া মই ভেজিছ দি দিছোঁ। ভেজিছৰ ভিতৰত মই অনিয়নছ দিছোঁ আৰু কেপচিকাম দিছোঁ। লগতে মই ৰেড চিলি দি দিছোঁ। ৰেড চিলি টমেট' কেটচাপ দিয়া নাই, কিন্তু মই ৰেড চিলি এনেকৈ কাটি পেলাই দি দিছোঁ। আপোনালোকে টমেট' কেটচাপো দিব পাৰে। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। আৰু মোৰ এইখিনি বিশেষকৈ যিখিনি আচলতে পনীৰৰ ষ্টাফিং হয়, সেইখিনি মোৰ ৰেডি হৈ গ'ল। আজি পনীৰ কাঠি ৰোল বনাম বুলি ভাবিছোঁ। লগতে মই দহি মছলা বনাই লৈছোঁ। আৰু দহি মছলাটো আচলতে এনেকৈ ৰোলছৰ লগত খাই বহুত ভাল লাগে। সেইকাৰণে যদিও আচলতে টমেট' কেটচাপ খোৱা হয়, নহ'লে আচলতে বেলেগ চাটনিৰ লগত খোৱা হয়, আজি ভাবিলোঁ মই দহি মছলা বনাই লওঁ, অকণমান ইউনিককৈ বনাওঁ। দহি মছলা এনেকৈ মোৰ ৰেডি হৈ গৈছে গোটেইখিনি। আৰু বিশেষকৈ মই এতিয়া ৰোলছত মই টমেট' কেটচাপ দি দিছোঁ। চিলি চচ দিয়া নাই, আপোনালোকে চেজৱান চাটনিও দিব পাৰে। এতিয়া মই ৰেপ কৰি লৈছোঁ। আৰু ৰেপ কৰোঁতে মই ইয়াত অকণমান লেমন জুচ দি দিছোঁ। আপোনালোকে চাট মছলাও দিব পাৰে। মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া মুঠতে খোৱাহে কথা, গৰম গৰমকৈ খাব লাগে। আৰু দহি মছলাৰ লগত বহুত আচলতে খাই ভাল লাগিছিলে। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰি চোৱা নাই বনাই পেলাই, ট্ৰাই কৰি চাব আৰু খাই বহুত ভাল পাব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।